হেল্ল' গুড মৰ্ণিং নমস্কাৰ নতুন এটি মিনি ব্লগলৈ জনাইছোঁ স্বাগতম আৰু আজি ৰাতিপুৱা সাজত বনাবলৈ ৰেডি কৰা হৈছে এইফালে মই দাংবডি উলিয়াই লৈছোঁ আৰু ঘৰৰে বাৰীৰে খুতৰা শাক কাটিবলৈ লৈছোঁ দালিত দিবলৈ খুতৰা শাক মিহি মিহিকৈ মই কুকাৰটোতে কাটি লৈছোঁ ভাল লাগে খাবলৈ আৰু এয়া হৈছে বাৰীৰ ফ্ৰেঞ্চবিন আৰু দাংবডি এয়া হৈছে কুন্দুলি আৰু বাকি দাংবডি কেইডাল কিন্তু বহুত ধুনীয়া ধুনীয়া দেই খাবলৈ ভাল হ'ব একদম কোমলীয়া কোমলীয়া দাংবডি কেইডাল এইফালে হৈছে ঘৰৰে তিতা কেৰেলা গছজোপা সৰু বহুতখিনি লাগিছে এইফালে হৈছে টেঙামৰা আৰু বাৰীৰে পৰা খান্দি আনিলে ককাই আৰু দেউতাৰে কাঠআলু এনেকৈ বহুতখিনি কাঠআলুৱে অনা হ'ল খান্দি পেলাই আৰু যিখিনি খুতৰা বাচি গৈছে সেইখিনি এনেকৈ পানীত ডুবাই ৰাখিছে আৰু এতিয়া মই যাবলৈ ওলাইছোঁ মাৰ লগত পথাৰলৈ মানে দুপৰীয়া খাই বৈ আজৰি আৰু কানুক বায়েকৰ লগতে থৈ যাম যিহেতু দাৱনি লাগি আছে সেইকাৰণে মায়ে ক'লে পথাৰৰ পৰা আহিম বুলি গতিকে এয়া মাৰ লগত পথাৰলৈ বুলি ওলাই আহিলোঁ বৰ বেছি সময়ৰ কাৰণে নহয় সোনকালে যাবগৈ লাগিব কানু যিহেতু আমনি কৰিব আৰু আমি আহি আমাৰ প্ৰায় দাৱনিৰ ওচৰ পাইছোঁহি বৰমা আৰু খুৰীগৰাকীয়ে এয়া দাই আছে ধান কাটি আছে আৰু তেখেতলোকক অকণমান বহিবলৈ দি খুৰীক ক'লোঁ মোৰ বোলো কাঁচিখন দিয়কচোন মই এটা মুঠি কাটি চাওঁ আৰু বহুত বছৰৰ মূৰত আজি আকৌ কাঁচিখন হাতত তুলি লৈছোঁ আগতে গৈছিলোঁ বাৰু কিন্তু পঢ়িবলৈ ওলোৱাৰ পৰা পথাৰলৈ যোৱা হোৱাই নাই আৰু আজিও সেই খন্তেকৰ কাৰণে অকণমান সময়ৰ কাৰণেহে থাকিব পাৰিলোঁ কাৰণ কানুক থৈ গৈছিলোঁ যে সেইকাৰণে বৰ বেছি সময় থাকিব এই গাই যে ধানৰ কিবা গান এটা মই ধান কাটি আছোঁ তই গাই দেচোন বোলো তেনেকৈ আৰু চেণ্ডেল পিন্ধি আহিছিলোঁ কি জানেনে মোৰ চেণ্ডেল পাত ছিগি থাকিলে আৰু মায়ে এয়া খুটি এটাতে বান্ধি লৈছে আৰু বেলেগ এডোখৰ ঠাইত আমি ধান চাবলৈ গৈছিলোঁ সেইখিনিত অকণমান পকিবলৈ বাকী আছে দেৰি হ'ব আৰু ইফালে দেখাই দিছোঁ আমাৰ কঠীয়ানিখন মানে পথাৰৰ ধাননিৰ ওচৰতে কঠীয়ানি এনেকৈ আছে আৰু এইফালে কঠীয়ানিৰ কাষতে এইটো পুখুৰী যিহেতু ইয়াৰ পৰাই মাটি তোলা হৈছিলে পুখুৰীটো থকাৰ কাৰণে সুবিধা হয় আৰু কঠীয়া পৰা দিনত বাকী আমিও এতিয়া ঘৰলৈ আহিবলৈ লৈছোঁ আৰু ঘৰত আহি পাই দেখিছোঁ এয়া কানু মানে বমাক বায়েকৰ লগত এনেকৈ ঠেলাত উঠি খেলাত ব্যস্ত পথাৰৰ পৰা আহি ফ্ৰেছ হৈ চাহ খাই পেলাই এয়া ঘৰলৈ বুলি আহিছোঁ আৰু আহি থাকোঁতে সেয়া কানুৱে JCB চলাই আহিবলৈ লাগে ৰাস্তাত কৃষ্ণ কৃষ্ণ নম দেই কৃষ্ণ কৃষ্ণ ঘৰলৈ আহিলোঁ আৰু কানুৱে অকণমানকৈ কিবা এটা খাবলৈ মন কৰাত মই এয়া চকলেট কেইটুকুৰামানকে উলিয়াই দিছোঁ তাৰপিছতে আমি যাবলৈ ওলাইছোঁ ভাত খোৱা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ পৰিয়ালৰ বৰমাগৰাকীয়ে মাতিছে খাবলৈ সিহঁতৰ ঘৰত আহি পাই চাহকাপ খাই ল'লোঁ আৰু কানুৰ দেউতাকো ডিউটিৰ পৰা সোমাবহি বাহিৰে আৰু এয়া ভাত খাবৰ টাইম হৈ গ'ল মাহঁতে পাকঘৰত খাইছে আমি এনেকৈ টেবুলতে খাইছোঁ আমাক এনেকৈ দিলে বহুত ধুনীয়া খানা বনাইছিলে বমাই ভাল লাগিলে খাই পেলাই আৰু আহিলোঁ মানে কানু তাতে শুই গ'ল সেইকাৰণে তাক আহি ডাইৰেক্ট শুৱাই দিলোঁ আৰু আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে চাই জনাব ঘৰত থকা দিনকেইটা এনেকৈয়ে পাৰ হৈছে ইটো সিটো কৰি মেলি ধেমালি ধুমুলাৰ মাজেৰে গতিকে আকৌ নতুন এটি ভিডিঅ'ত সকলোকে লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক হাঁহি থাকক বাই বাই